নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্যত ৰঙালীৰ আনন্দ উৎসাহৰ মাজতে ঢেকিয়াজুলিত লোমহৰ্ষক হত্যাকাণ্ড গড়মুৰা গাঁৱত সম্পৰ্কীয় ককায়েকে চোকা অস্ত্ৰৰে হত্যা কৰে দুই ভাতৃক নিশালৈকে খুৰাপান কৰি থকাত ইয়াৰ মাজতে হঠাৎ কাজিয়াৰ সূত্ৰপাত হয় পাৰ্টিৰ মাজতে প্ৰাণ হেৰুৱালে যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাই 13 এপ্ৰিলত লক্ষেশ্বৰ গোৱালাই ক্ৰয় কৰিছিল এখন স্কুটি সেই উপলক্ষে নিশা লক্ষেশ্বৰ গোৱালা যোগেশ্বৰ গোৱালা পূৰ্ণ গোৱালা আৰু গোবিন্দ গোৱালাই নিশা আয়োজন কৰিছিল পাৰ্টি নিশালৈকে খুৰাপান কৰি থকা সময়তেই হৈছিল কাজিয়াৰ সূত্ৰপাত প্ৰথমে তৰ্কযুদ্ধ কৰাৰ পাছত গোবিন্দ গোৱালাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাক গোবিন্দৰ উপৰ্যপৰি আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱায় যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাই ঘাতক গোবিন্দ হৈছে যোগেশ্বৰ গোৱালা আৰু পূৰ্ণ গোৱালাৰ সম্পৰ্কীয় ককায়েক এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাতক গোবিন্দক মদৰ যিটো ঘাটি এই গাঁও অঞ্চলত যিটো মানে চলি আছে লোকেল যিটো চুলাই বুলি কয় এইবিলাক খায়ে মানে প্ৰায় আমাৰ আদিবাসী অঞ্চল বুলি ক'ব নোৱাৰি প্ৰায়খিনি গাঁও অঞ্চলত এতিয়া এই মদৰ ঘাটিত তেওঁলোকে নিচা হৈ ঘৰত যোৱাকালি তেওঁলোকে কাজিয়া লাগিছে বুলি আমি গম পাইছোঁ তেওঁ ডিজে আনি বজাইছে ৰাতি গোটেই ৰাতিপুৱা প্ৰায় 3টামান বজাত তেওঁ নিজৰ খুৰাকৰ ল'ৰাই আহি তেওঁৰ বৰ্তাকৰ ল'ৰাক মানে দুজনক মানে কাটিছে এই কথাখিনি যেতিয়া আমি ৰাতিপুৱা ভাগত শুনিছোঁ আমি তাতে উপস্থিত হৈ সেই ঘটনাত আমি বুজ লওঁতে ওচৰ চুবুৰীয়াৰ পৰা যিটো গম পালোঁ যে এই ঘটনাত মানে যিজন জড়িত বৰ্তমান তেওঁ পলাতক অৱস্থাত নাছিলে প্ৰশাসনে তাতে তেওঁক পাইছে তেখেতৰ পৰা আমি গম পাইছোঁ কিয় হৈছে তেওঁলোকৰ হয়তো কাজিয়া হৈছে দুটাৰ মাজতে তাৰপিছতে তেওঁ কৈ যে তেওঁক মাৰিবৰ কাৰণে তেওঁলোকে খেদি গৈছিলে যাৰ কাৰণে তেওঁ মানে দা লৈ আহি তেওঁলোকক মানে কাটিছে বুলি তেওঁ কয় আমাৰ সতীৰ্থ হৰেণ ভূমিজ ফোনলাইনত আছে হৰেণ মদৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছে আৰু কি তথ্য আছে আপোনালোকৰ নিশ্চিতভাৱে প্ৰাঞ্জল কাৰণ অত্যাধিক সুৰাপান কৰিছিলে আৰু স্কুটি ক্ৰয় কৰিছিলে লক্ষেশ্বৰ গোৱালাই আৰু ইয়াকে লৈ তেওঁলোকে নিশা পাৰ্টি কৰিছিলে সোমবাৰে নিশা আৰু পুৱতি নিশা এই ঘটনা সংঘটিত হয় দুই পক্ষৰ মাজত ককায়েক ভায়েকৰ মাজত তেওঁলোকৰ কাজিয়াৰ সূত্ৰপাত হয় অৱশেষত এই কাজিয়া ভয়ংকৰ ৰূপ লয় যিগৰাকী ককায়েক গোবিন্দ গোৱালা তেওঁ ঘৰৰ পৰা চোকা অস্ত্ৰ লৈ আহি সম্পৰ্কীয় দুই ভাতৃ পূৰ্ণ গোৱালা আৰু যোগেশ্বৰ গোৱালাক হানি খুচি হত্যা কৰিছে আৰু ইতিমধ্যে ঘটনাস্থলীত যেতিয়া পুৱাৰ ভাগত আৰক্ষী উপস্থিত হয় ঢেকিয়াজুলি আৰক্ষী ঘটনাস্থলীতেই যিগৰাকী সম্পৰ্কীয় ককায়েক গোবিন্দ গোৱালাক ইতিমধ্যে আটক কৰিছে আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু যি দুটা মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰিছে আৰু নিশ্চিতভাৱে এই কথা ক'বই লাগিব কাৰণ অত্যাধিক সুৰাপান কৰাৰ বাবে এই কাজিয়াৰ সূত্ৰপাত হয় আৰু এনেধৰণে এক ভয়ংকৰ ঘটনা সংঘটিত হয় নিজ সম্পৰ্কীয় ককায়েকে দুই ভাতৃক এনেধৰণে হানি খুচি হত্যা কৰে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ আজি গৰু বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ৰঙালী বিহুত উজনিৰ পৰা নামনিলৈ পাৰ ভঙা উৎসাহ পৰম্পৰা অনুসৰি পুৱাই মাহ হালধিৰে গৰু গা ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে কৃষিজীৱী ৰাইজে গৰুক গা ধুৱাই বিহুৰ আনন্দত পথাৰতেই ডেকাসকলে জুৰিলে এফাকি বিহু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু আজি গৰু বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ৰঙালী বিহুত উজনিৰ পৰা নামনিলৈ পাৰাপাৰ হিংসা আহিলে বহাগী নামেৰে বিহুতি আহিলে বহাগী নামেৰে ঐ তোমাকে দেখা পাব হনা গাতে নাই তৰণী সাতাম পুৰুষীয়া ৰীতি নীতি মানি কৃষিজীৱী ৰাইজে পালন কৰিলে গৰু বিহু
পুৱাই গৃহস্থই নৈত পথাৰ বা পুখুৰীত আতুম টোকাৰিকৈ গা ধুৱাই গৌধনৰ গাত মাহ হালধি সানি শ্ৰীবৃদ্ধি কামনা কৰে। গৰুক গা ধুৱাবৰ বাবে নৈ বিলসমূহত পুৱাই গয়াই ভিৰ কৰে। কৃষিজীৱী গয়াৰ চোতালে চোতালে দেখা গৈছে গৰু বিহুৰ আচল মাদকতা। এয়া শিৱসাগৰৰ নপাম কোঁৱৰ গাঁৱৰ পুৰাতন ৰীতি নীতিৰে একেলগে পথাৰত গৰু গা ধুৱাইছে গাঁওবাসীয়ে। নাহৰকটীয়াৰ ২ নং বৰবাম গাঁৱত পুৱাই ১৫০ শতাধিক লোক সমবেত হৈ গৰু গা ধুৱাই বিহু জুৰি আনন্দ উৎসাহ কৰা পৰিলক্ষিত হ'ল। সন্ধিয়া দীঘলতি মাখিয়তী টংলতি আদিৰে গৰু জাক দিয়াৰ বাবেও প্ৰস্তুতি চলাইছে। গৰু গা ধোৱাৰ অন্তত কণী যুঁজৰ পৰম্পৰাৰ সমূহীয়াভাৱে পালন কৰে ৩খন গাঁৱৰ ৰাইজে। তিয়কতো মুকলি পথাৰত লাও খা বেঙেনা খা ধ্বনিৰে মুখৰিত হৈ পৰিল চৌপাশ। মৰাণৰ পুৰণি বলাই গাঁৱতো পৰম্পৰা অনুসৰি গৰুক গা ধুৱাই সেৱা জনাইছে চহা কৃষিজীৱী ৰাইজে। গোৱালপাৰা, বঙাইগাঁও, মাজুলী, মিছামাৰী, বজালীতো গৰু বিহুৰ পাৰ ভঙা উৎসাহ। সন্ধিয়া দীঘলতি আৰু মাখিয়তীৰে গৰুৰ গাত কোবাই গৰুক ঘৰলৈ খেদি অনা হয়। গৰুক নতুন পঘাৰে বন্ধা হয়। গধূলি গোহালিৰ একোণত খেৰ, বিহলঙনি আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। এনে কৰিলে গৰুৰ গাত সততে লাগি অহা মহ, মাখি, দাহ আদি কীট পতংগ নাশ হয় বুলি প্ৰবাদ আছে। ইফালে গৰু বিহুৰ দিনটোত ১০০ এবিধ শাকেৰে আঞ্জা খালে বছৰটোলৈ ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি অসমীয়া সমাজ জীৱনত এক প্ৰবাদ আছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনবিহীন প্ৰথমটো ৰঙালী বিহু। জুবিনবিহীন প্ৰথমটো বহাগৰ প্ৰথম দিনা জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা গাৰ্গ। পুৱাই নিঠৰ বহাগ শূন্য বসন্ত বুলি সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছিল গৰিমা গাৰ্গে। ইতিমধ্যে জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্ৰৰ চৌপাশ চাফ চিকুণ কৰি সজাই তুলিছে। মঙলবাৰৰ দিনটোত জুবিন ক্ষেত্ৰত বহু জুবিন অনুৰাগী উপস্থিত হৈ প্ৰাণৰ শিল্পীজনলৈ শ্ৰদ্ধা জনায়। ইতিমধ্যে গায়িকা জুবলি গৈ জুবিন ক্ষেত্ৰত উপস্থিত হয়। তেওঁ পুৱাৰ ভাগতেই সেৱা জনায়। ইফালে জুবিনবিহীন প্ৰথমবাৰৰ বাবে ৰঙালী বিহুৰ প্ৰথম দিনা জুবিন ক্ষেত্ৰত গৰিমা গাৰ্গ। গৰিমা গাৰ্গে মঙলবাৰে নিঠৰ বহাগ শূন্য বসন্ত বুলি সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছিল। ইতিমধ্যে জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্ৰৰ চৌপাশ চাফ চিকুণ কৰিছে আৰু পুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু গৰিমা গাৰ্গ আজি উপস্থিত হয় জুবিন ক্ষেত্ৰত। প্ৰাণৰ শিল্পীগৰাকীলৈ সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছে। আজি এয়া গৰিমা গাৰ্গ উপস্থিত হোৱাৰ দৃশ্য দেখুৱাইছোঁ। জনাইছো সদায় যাতে অসমখনক আমাক সকলোকে যাতে আশীৰ্বাদ কৰি থাকে আৰু চাই থাকে আৰু আমাক সঠিক পথত আগুৱাই যোৱাত যাতে আশীৰ্বাদ কৰে।
ধন্যবাদ। ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময়ত পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো বহাগ জুবিন গাৰ্গক আমি নাপাওঁ। মই ভাবো এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয় নাই? ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা। সেই সংকল্পটো খুব জৰুৰী, নহলে কিন্তু ন্যায় প্ৰতিষ্ঠা হবলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। আমাৰ শিল্পীসকলৰ এই মাহটো আচলতে বহুত বিশেষ হয় আমাৰ বাবে, কিন্তু এই বছৰটো একেবাৰে ভাল লাগি থকা নাই। কাৰণ যেনিয়ে যাওঁ তেনিয়ে আমাৰ দাদাৰ গীতসমূহ বাজি থাকে, আৰু ক'ৰবাত যদি অনুষ্ঠানত যাওঁ সেই একেবোৰ গানতে আমাক নাচিবলৈ দিয়ে যিবোৰত অভিনয় কৰিছিলোঁ দাদাৰ। উপায়ো নাই, মানুহে বিচাৰে, কিন্তু এতিয়া এনেকুৱা হৈছে যে তেওঁৰ মাতটো শুনিলেই দুখ লাগি আহে। গতিকে আজিৰ বহাগৰ প্ৰথম দিনটোতে দাদাক আচলতে ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ য'তে আছে যাতে ভালদৰে থাকে। কিছুমান মুহূৰ্ত আহে, মই কৈছোঁ যে বৰ বেছি দিগদাৰ কৰে, বৰ একদম হতাশ হৈ যোৱা যায়। কিন্তু আমিতো আমাৰ জীৱনটো আগবঢ়াই নিব লাগিব। গতিকে চবতকৈ ডাঙৰ কথা, আজি আমাৰ প্ৰগ্ৰেম আছে ৰাতিতে ৰূপনগৰ, মানে কেনেকৈ আগবঢ়াই নিম বৰ বেছি নাৰ্ভাছ হৈ আছোঁ, খুব ভয় লাগিছে মনত। কিন্তু তেওঁ চাগে ওপৰৰ পৰা চাই থাকিব, আশীৰ্বাদ কৰিব, আমি এনেকৈ আগবাঢ়ি যাম। আৰু তেওঁ শান্তিত থকাটোৱে কামনা কৰোঁ, তেওঁক লৈ বৰকৈ টনা আজোৰা কৰাটো নিবিচাৰোঁ। দাদা পিনে বিহুটো কি বুলি ক'ম ন, দাদাই নাই আৰু বিহুনো মোৰ কৰ্তব্য। বিহুটো আহি থাকিব, মোৰ দাদাকতো নাপাওঁ। দাদালৈ বৰ মনত পৰিছে আজিৰ দিনটোত বৌ কাপোৰ কানি কিনে দাদাক দিয়ে, গিফ্ট দিয়ে বিহু বুলি। আজি নিদিয়ে, কালি দিয়ে, কালি মানুহ বিহুত, আজি গৰু বিহু হয়। বৌ কিনে যেতিয়া আমাৰ ঘৰৰ বৌ কিনি দিয়ে, চবক দিয়ে। আমাৰ যিমান প্ৰগ্ৰেমত মানুহবিলাক যায় সকলোক দিয়ে, যোনবিলাক বজোৱা মানুহবিলাক যে থাকে, ৰাজা সিহঁতক সকলোক দিয়ে। বৌ নতুন নতুন কাপোৰ দিয়ে বিহু বুলি। বৌৰ দাদাৰ কাৰণে কিনি দিয়ে, ধুনীয়া ধুনীয়া কাপোৰ কিনি দিয়ে, আমাকো দিয়ে বহুত। মোৰ বিশ্বাস আছে ভগৱান আৰু অসমৰ ৰাইজ। মই জানো জুবিন গাৰ্গে ন্যায় পাবই লাগিব, ন্যায় আমি দিয়ামেই। কাৰণ যিহেতু আমি নাজানো, আমাক কোৱা হৈছে জুবিন গাৰ্গৰ হত্যা হৈছে, আৰু যিহেতু হত্যা হৈছে আমাক হত্যাকাৰীক আমাক শাস্তি লাগিবই, আৰু সেইটোত আমি 1% কম্প্ৰমাইজ নকৰোঁ। কিন্তু লাইফ শ্বুড গ অন। জুবিনে কৈছে ঘৰত বহি দুখ কৰি ফেচবুকত অকল লিখিলে নহ'ব, নিজৰ কৰ্মবোৰ কৰি যোৱা, সেইটোহে জুবিন গাৰ্গে ভাল পাব। ৰঙালী বিহুৰ প্ৰথম দিনাই সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিহুৰ কাৰ্যসূচী। জজ খেলপথাৰৰ গৰু বিহুৰ দিনাই গুৱাহাটীত আছুৰ মুকলি বিহু। এই অনুষ্ঠানতেই জুবিন গাৰ্গক জনোৱা হ'ল শ্ৰদ্ধাঞ্জলি। দুটা বিহু দলে অংশ লয় আছুৰ মুকলি বিহুত। আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন তাত থাকে। আছুৰ উদ্যোগত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকলৈ জনোৱা হয় সম্বৰ্ধনা।
বিৰিখে নকহি মেলিলে হয় বসন্ত দিবত কৈনো ধৰিমে মুগাৰহাজে পিন্ধি নাচনিয়াই বিহুলৈ তই আহিলি নাচনিয়াই মনতে তই বহালি নাচনিয়াই নাচিলো কালি জানিয়াই নাচিলো কঁকাল ভাঙি
মুঠতে উজনিৰ পৰা নামনিলৈ ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ প্ৰান্তে প্ৰান্তে মন্ত্ৰী বিধায়কসকলেও পালন কৰিলে গৰু বিহু পৰম্পৰাগত ৰীতি নীতিৰে জন্মভূমি চাবুৱাৰ মুলুক গাঁৱত ৰাইজৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পালন কৰিলে গৰু বিহু গোধনসমূহৰ লগতে মৰমৰ হাতী ৰামুকো মাহ হালধিৰে নোৱাই ধুৱাই কুশল মংগল কামনা কৰে বিধায়ক পদ্ম হাজৰিকাই আজি গৰু বিহু উজনিৰ পৰা নামনিলৈ ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ পৰম্পৰাগত ৰীতি নীতিৰে নিজৰ জন্মভূমি চাবুৱাৰ মুলুক গাঁৱত ৰাইজৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পালন কৰিলে গৰু বিহু মাহ হালধিৰে গৰু গা ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ শ্ৰী শ্ৰী বালি সত্ৰৰ নিজা বাসগৃহত সাতামপুৰুষীয়া ঐতিহ্য ৰক্ষা কৰি গৰু নোৱালে মন্ত্ৰী কেশৱ মহন্তই পৰিয়ালৰ সহযোগত গোধনক মাহ হালধি সানি গা ধুৱাই গালে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তই সৰু মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰে স্নেহ প্ৰীতি আৰু ঐক্যৰ এনাজৰীৰে সকলো জাতি জনজাতি একত্ৰিত হৈ আগুৱাই যোৱাৰ আশা প্ৰকাশ কৰিছে মন্ত্ৰী কেশৱ মহন্তই ৰঙালী বিহুৰ শুভেচ্ছা আৰু উলগ সকলোটিলৈকে জনাইছোঁ আৰু আশা কৰোঁ এই বিহুৱে আমাৰ মাজত সকলোৰে স্নেহ প্ৰীতি আৰু ঐক্যৰ যিটো এনাজৰী সেইটো আৰু সুদৃঢ় কৰিব নলবাৰীৰ মৈৰা ডংগাৰ পাগলিদিয়া নৈত ৰাইজৰ সৈতে একেলগে গৰু গা ধুৱালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মই ভাবোঁ যে এই পৰম্পৰাই সকলোকে নিজৰ ঐতিহ্যৰ লগত চিনাকি আৰু এই সমৃদ্ধ ঐতিহ্য ৰক্ষা কৰাত সহায় কৰিছে গোটেই অসমীয়া জাতিৰ আয়ুস ৰেখা হ'ল এই ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ সময়ত মই সমগ্ৰ অসমীয়া মানুহক অসমৰ জনসাধাৰণক শুভেচ্ছা জনাইছোঁ ৰঙালী ৰঙেৰে সকলোৰে জীৱনটো ৰঙীন হৈ পৰক আৰু সকলোৱে আনন্দৰে গোটেই বছৰটো উদযাপন কৰক বাইহাটা চাৰিআলিৰ শিঙৰাৰ বাসগৃহত পৰিয়ালৰ সৈতে গোধনক মাহ হালধিৰে গা ধুৱাই গৰু বিহু পালন কৰিলে বিধায়ক দিগন্ত কলিতাই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে অসমবাসীৰ কুশল মংগল কামনা কৰিলে বিধায়ক দিগন্ত কলিতাই মই আশা কৰিছোঁ এই বিহুৱে আমাক সকলোকে একত্ৰীকৰণ কৰিব এই বিহুখনে আমাক অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সাহসী অসমীয়া হিচাপে পৰিচয় দিব গৰু বিহুৰ লগত সংগতি ৰাখি পুৱাই অতি মৰমৰ হাতী ৰামুক গা ধুৱালে বিধায়ক পদ্ম হাজৰিকাই গোধনসমূহৰ লগতে মৰমৰ হাতী ৰামুকো মাহ হালধিৰে নোৱাই ধুৱাই কুশল মংগল কামনা কৰে বিধায়কগৰাকীয়ে ৰঙালী বিহুৰ পবিত্ৰ দিনটোত সমগ্ৰ অসমৰ ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে জীৱনৰ অপায়ঙ্গল অমংগল দূৰ হৈ সুখ সমৃদ্ধি নামি আহে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু আৰু আজি গৰু বিহু অসমীয়াৰ প্ৰাণৰ প্ৰাণ বাপতি সাহোন বহাগ বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ পাৰাপাৰহীন উৎসাহ আৰু ভীষণ ব্যস্ততা দেখিবলৈ পোৱা গৈছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাম
বৰ্তমান মঙলদৈত আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত লাইভত আছে। মঙলদৈৰ পৰা পৰিৱেশবোৰ নৱজ্যোতি চাব বিচাৰিছোঁ, কেনে পৰিৱেশ তাত বিহু বুলি? হয় প্ৰাঞ্জল, আচলতে এক উজলি মুজলি পৰিৱেশ সকলোতে, যিহেতু আজি গৰু বিহু আৰু গৰু বিহুৰ দিনটোৰ পৰাই হেঁপাহৰ ৰঙালী বিহুৰ উৎসৱ মুখৰ এক পৰিৱেশ দেখিবলৈ পোৱা যাইছে সকলোতে। আৰু পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল সমূহীয়াভাৱে আমি দেখুৱাইছিলোঁ মঙলদৈৰ বিভিন্ন প্ৰান্তৰ পৰা যে সমূহীয়াভাৱে কি ধৰণে গৰুক গা ধোৱা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এতিয়া আমি দেখুৱাব বিচাৰিছোঁ মঙলদৈ দৰং জিলা বিজেপি কাৰ্যালয়ত এইধৰণে বিহুৰ আয়োজন কৰিছে। আৰু কিছু সময় পূৰ্বে জ্যেষ্ঠসকলক বিহু মাজলৈ গৈছোঁ।
মৰমবোৰ মোৰ মাৰিলে অ নাচনী মৰমে মোৰ কলিজা চবকে মোৰ কলিজা জিলা বিজেপিৰ সভাপতি হিচাপে আমাৰ যোৱা 9 এপ্ৰিল তাৰিখে নিৰ্বাচন সমাপ্ত হৈছে ভাৰতীয় জনতা পাৰ্টি জিলা সমিতি কাৰ্যালয় মুখ্য কাৰ্যালয়ৰ পৰা আজি আমি ৰঙালী বিহু আয়োজনৰ সমূহ আৰু এই মংগলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়তো এনেধৰণৰ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ